নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডবকা নিউজ আৰু এই মুহূৰ্তত এটা ভাল খবৰ দিব বিচাৰিছোঁ। অসমৰ লাখ লাখ কোটি কোটি দুখীয়া ৰাইজৰ বাবে এটা ভাল খবৰ। যিহেতু ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুখীয়া ৰাইজৰ বাবে গড় প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যি PMY যি আঁচনি, সেই আঁচনিৰ অধীনত ইতিমধ্যে লাখ লাখ কোটি কোটি মানুহে এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো পলম নকৰি সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, ভাল লাগিলে আন এজনক দেখাৰ সুবিধা কৰি দিব। আৰু ইতিমধ্যে এই ভিডিঅ'ত আমি কেৱল দেখুৱাই যাম যে কিদৰে ভিডিঅ'টো এখন ঘৰৰ বাবে এপ্লাই কৰিব লাগে, এপ্লাই প্ৰক্ৰিয়া কেনেকৈ সম্পূৰ্ণ দেখুৱাই যাম। গতিকে এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। তো আমি মোবাইল ফোন এটা হাতত লৈছোঁ আৰু মোবাইল ফোন হাতত অন কৰিয়েই ক্ৰোম ব্ৰাউজাৰখন অ'পেন কৰিছোঁ। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি গুগলত ক্লিক কৰিম। গুগলত ক্লিক কৰাৰ লগে লগে ইয়াত যিহেতু মই লিখি ৰাখিছোঁ, মই দি দিছোঁ ইয়াত চাওক, যিটো ৱেবছাইট, গভৰ্ণমেণ্ট যিটো ৱেবছাইট, সেই ৱেবছাইটটো মই দি দিছোঁ PMAYMIS.gov.in। এই মূল যিটো পেজ, ইয়াত গৈ ক্লিক কৰিব লগে লগে প্ৰথম যিটো ৱেবছাইট আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এই পেজটোত ক্লিক কৰিব লগে লগে আপোনাৰ মূল পেজ খোল খাইছে। আৰু মূল পেজ খোল খোৱাৰ লগে লগে প্ৰথমতে আপুনি চাই ল'ব যে আপোনাৰ মোবাইল চাইটটো ডেস্কটপ চাইট কৰা আছে নে নাই। যদি নাই তেনেহ'লে আপুনি ডেস্কটপ চাইটটো প্ৰথমতে কৰি ল'ব। তাৰপিছতে ডেস্কটপ চাইট কৰাৰ পিছতে মূল পেজলৈ আহি যাব। মূল পেজ অহাৰ লগে লগে আপুনি ভালকৈ মন কৰক এই ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিব। প্ৰথমতে মূল পেজত অহাৰ লগে লগে আপোনাৰ এনেদৰে পেজটো খোল খোৱাৰ পিছত ইয়াত চাব আপোনাৰ 2.0 যিটো বৰ্তমান চলি আছে এইটো আহি যাব। আৰু ইয়াত মই বিশেষকৈ কৈ দিম, ইয়াত যিহেতু এখন স্কেনাৰ আছে, মন কৰিব এই স্কেনাৰখনত মন কৰক। স্কেন কৰিলেই আপুনি সম্পূৰ্ণ তথ্য গম পাই যাব। আৰু ইয়াৰ পিছত স্কেনাৰখন যিটো মূল হেৰি আছিলে তাত গৈ প্ৰশ্নবোধক পূৰণচিনত কাটি দিব। কাটি দিয়াৰ লগে লগে মই জুম কৰি দেখুৱাই আছোঁ, ইয়াত চাওক, ইয়াত য'ত লিখা আছে এপ্লাই ফৰ PMAYU 2.0, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আন এটা পেজ খোল খাব। খোল খোৱাৰ পিছত প্ৰথমত যিটো ঘৰ আছে দেখিছে, য'ত আপুনি বিল্ডিং নবনায়, আপোনাৰ নিজৰ ঘৰ লাগে, গতিকে নিজৰ ঘৰটো মই দেখুৱাইছোঁ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ আপুনি ছাইডত ক্লিক কৰি চাব, ইয়াত লিখা আছে চাওক এপ্লাই ফৰ PMAYU 2.0, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে মূল পেজটো খোল খাব, য'ত আপোনালোকে এপ্লিকেশ্যন কৰিব। তাত তলত যিটো পেজ আছিলে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰথমতে চিলেক্ট কৰিবলৈ আপোনাৰ ষ্টেট আছাম চিলেক্ট কৰিলে। চিলেক্ট কৰাৰ লগে লগে আপোনাৰ আহি যাব, ইয়াত আহিব আপোনাৰ, অলপ জুম কৰি দেখুৱাইছোঁ, ইয়াত আহিব আপোনাৰ ইনকাম, ইয়াৰলি যিটো ইনকাম আছে আপোনাৰ সেই ইনকামটো দিব যে আপুনি ইলিজিবল হয় নে নহয়। ইয়াৰলি যিটো আপোনাৰ ইনকাম, মই ইয়াত 1.5 লাখ দিছোঁ। 1.5 লাখ দিয়াৰ লগে লগে চাব মই যিটো ইলিজিবল হয় নে নহয় সেইটো মই দেখুৱাই দিছোঁ নৰ্মেলি আপোনালোকক। ইয়াত ক্লিক কৰাৰ পিছতে আপোনাৰ প্ৰথমটো যিটো অপশ্যন আছে বেনিফিচিয়াৰী, ইয়াত ক্লিক কৰিব। তাৰ পিছৰটোত আপুনি দিব তলত যিটো আপুনি প্ৰথমতে গড় পাইছিল নেকি, আপুনি নোট ক্লিক কৰিব। ঠিক আছে, আমি নোট ক্লিক কৰি দেখুৱাই দিছোঁ ইয়াৰ নোট। তাৰ পিছৰটোতো আকৌ দিব। দি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ ইলিজিবলটো আহি যাব। তাৰপিছতে আপুনি কৰিব প্ৰথমতে আধাৰ নম্বৰ। আৰু ইয়াত মূল উল্লেখ কথা মই কৈ দিম যে আধাৰ আৰু আপোনাৰ যিখন কেঁচা ঘৰ, সেই কেঁচা ঘৰৰ সন্মুখত এটা ফটো লাগিবই নিশ্চয়কৈ। প্ৰথমতে আধাৰ নম্বৰ আৰু আপোনাৰ নাম, ইয়াত দুয়োটা আপুনি দি দিব। আধাৰ নম্বৰটো আৰু আপোনাৰ নাম, শুদ্ধ নাম যিটো আধাৰত যিটো নাম আছে সেই নামটো আপুনি দি দিব। দি দিয়াৰ পিছতে আপুনি তলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত OTP গুচি যাব। আৰু OTP যেতিয়া আহিব, আমাৰ তাত OTP আহিব, চাব আপুনি OTPখন আহি গ'ল। এয়া OTPখন আমি বহাই দিছোঁ। ঠিক আছে, OTPখন বহাই দিয়াৰ লগে লগে তলত গৈ ছাবমিটত ক্লিক কৰিব। লগে লগে প্ৰচেছিং হৈ আপোনাৰ মূল পেজখন খোল খাই যাব। মূল পেজখন এইটো হৈছে আপোনাৰ মূল। ইয়াত আপুনি সম্পূৰ্ণ তথ্য শুদ্ধকৈ দিব লাগিব। মই প্ৰথমতে দেখুৱাই দিছোঁ, এয়া সকলো ঠাই কি আছে মই দেখুৱাই দিছোঁ। আৰু প্ৰথমতে আপোনাৰ নামটো ওলাই আহিব, মই নামটো ব্লাৰ কৰি ৰাখিছোঁ। তাৰপিছত আপোনাৰ পান কাৰ্ড দিব, পান কাৰ্ড যিটো নাম্বাৰ সেইটো দিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ দিব। আৰু তাৰপিছত আপুনি মেইল নে ফিমেইল নে থাৰ্ড জেণ্ডাৰ কি আছে সেইটো দি দিব। মই যিটো মেইল, মই মেইল দিছোঁ। তাৰপিছত আছে আপোনাৰ নাম, ফাদাৰ্ছ নেম, আপুনি ফাদাৰ্ছ নেম দিব, মাদাৰ্ছ নেম দিব। ঠিক আছে, তাৰপিছতে আপুনি আছে কি কাম কৰে, সেল্ফ এমপ্লয়েড নে আপোনাৰ ডেইলি কাম কৰা নে আপুনি চেলাৰিড নে কি, মানে কোনো আদাৰ্ছ
গতিকে মই ইয়াত ৰেগুলাৰ ইনকাম দি দিছোঁ। তাৰপিছতে আপুনি যাবগৈ নেক্সট অপশ্যন আছে। ইয়াৰ পিছতে আপোনাৰ ৰিলিজিয়াছ দিব, আপুনি যিটো মুছলিম নে হিন্দু নে কি আছে আপুনি দি দিব আপোনাৰ মতে। তাৰপিছত আহি গৈছে আপোনাৰ এডুকেশ্যনত আপুনি কিমানখিনি আছে, মেট্ৰিক পাছ নে কিবা আছে আপুনি দি দিব আপোনাৰ মতে। তাৰপিছত আপোনাৰ আহি যাব ওপৰত আছে যিটো আধাৰ নাম্বাৰ সেইটোতো থাকিবই। তাৰপিছত থাকিব আপোনাৰ ডেট অফ বাৰ্থ, তাৰপিছত থাকিব আপোনাৰ তাৰপিছত আপুনি মেৰিড নে আনমেৰিড দি দিব। তাৰপিছত আছে নেক্সট অপশ্যনত আছে, আমি ক্লিক কৰি দেখুৱাই দিছোঁ। ইয়াত ফাদাৰ্ছ আধাৰ নম্বৰ, মাদাৰ্ছ আধাৰ নম্বৰ দি দিব। তাৰপিছত আছে আপুনি কি কৰে, এডভকেট নে এংকৰ নে কিবা যি আছে আপুনি, নে আপুনি ৰান্ধনী নে হাউচৱাইফ নে কি আছে, আপুনি যিটো আছে আপুনি সেইমতে আপুনি দি দিব। মই যিহেতু যিকোনো এটা চিলেক্ট কৰি দিম, মই জাষ্ট দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ পিছতে আছে আপোনাৰ আপুনি কি জেনেৰেশ্যন, জেনেৰেল নে SC নে ST, মই যিহেতু জেনেৰেল মই জেনেৰেলতে দিছোঁ। তাৰপিছতে হ'ব আপোনাৰ তলত যোৱাৰ পিছত আপুনি ভালকৈ চাই ল'ব আপোনাৰ ভেৰিফিকেশ্যন গোটেইখিনি ঠিক আছে নে নাই। যদি ঠিক আছে তাৰপিছতে আপুনি ছাবমিট নেক্সট এণ্ড ছেভ এণ্ড ছাবমিটত নেক্সট ক্লিক কৰিব। ঠিক আছে। ইয়াৰ পিছতে কিন্তু ইয়াত আটাইতকৈ ডাঙৰ কথা হৈছে যে এয়া গাঁৱলীয়া লোকৰ বাবে নহয়, এয়া কেৱল নগৰীয়া টাউন চহৰৰ লোকৰ বাবে। আৰু ইয়াত বিশেষকৈ মই এটা কথা ক'ম, ইয়াত আপোনাৰ প্ৰথমতে পাৰ্চনেল ডিটেইলছ, তাৰপিছত আছে ফেমিলি ডিটেইলছ, বহুকেইটা ইয়াত আচলতে হেৰি আছে। লাষ্টত আপোনাৰ বেংকৰ ডিটেইলছ আছে, গোটেইখিনি দি আপুনি অনলাইন আবেদন কৰিব পাৰে।